মাছমজিয়াত যি এজনী স্কুলীয়া ক্লাছ 10ম শ্ৰেণীত পঢ়ি থকা ছোৱালী যি আকস্মিক দুৰ্ঘটনা হৈ মৃত্যুবৰণ কৰিলে, তাক আমি ধিক্কাৰ দিছোঁ। বিশেষকৈ আমি ধিক্কাৰ দিছোঁ আৰক্ষী প্ৰশাসনক। তেখেতসকলে 200 মিটাৰ আঁতৰত ঘটনাটো হোৱাৰ পিছতো প্ৰায় 1.5 ঘণ্টা সময় ধৰাৰ পিছতো তেখেতসকল আহি উপস্থিত নহ'লে। ইয়াৰ লগতে আমাৰ যিটো হাৰমতি ষ্টেচন, হাৰমতি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যিটো আপোনাৰ উপপথ আছে হাৰমতি ৰেল ষ্টেচনলৈ, সেই ৰাস্তাটোৱে আমাৰ মেৰবিল অঞ্চলৰ প্ৰায় 14খন গাঁৱলৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী অহা যোৱা কৰে। গতিকে সেই ৰাস্তাটোত ৰেগৰ গাড়ী চলাৰ ফলতে আজি এই দুৰ্ঘটনাটো হ'ব লগা হ'ল। আৰু এই সৰু ছোৱালীজনী তাই নিজে কৰ্ম কৰি ঘৰ চলোৱাৰ উপৰি পঢ়ি আছিলে। গতিকে মাক বাপেকক তেওঁ কৰ্ম কৰি চলাই আছিলে ঘৰখন। গতিকে সেই ছোৱালীজনীয়ে উচিত ক্ষতিপূৰণ পোৱাৰ লগতে অতি শীঘ্ৰে এই ৰেগৰ বন্ধৰ ব্যৱস্থা কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ। সেই সংক্ৰান্তটো আমাৰ অলপ হেৰি আছে যে আমি তেখেতসকলক আমিতো কাগজ পাতি হেৰি কৰিব নোৱাৰোঁ। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাম তেখেতসকলৰ কাগজ পাতিবিলাক পৰীক্ষা কৰক। আৰু কাগজ পাতি অ'কে থাকিলেও কেনেকৈ 9 টন ৰাস্তাটোত 20 টন গাড়ী অহা যোৱা কৰিব, তাক লৈ সন্দেহ প্ৰকাশ সেইটো লৈ প্ৰশাসনৰ ওপৰত আমাৰ সন্দেহ প্ৰকাশ হৈছে। গতিকে অতি শীঘ্ৰে এই ব্যৱস্থাটো বন্ধ কৰিব লাগে। মানে এক্সিডেণ্টটো হোৱা খবৰ পাইছোঁ, দৌৰি আহিছোঁ ঘৰৰ পৰা। ছোৱালী ইয়াত পৰি আছে, মাকক চিৰিয়াছ মেডিকেল লৈ গৈছে, বাপেক একেবাৰে অসুস্থ ইয়াতে আছিলে। ক'লৈ গ'ল জানো, তাক বিচাৰি আনকচোন, বাপেকক দেখাই দিওঁ। এতিয়া এই ছোৱালীৰ অৱস্থা এয়া একেখনাই মাৰিয়ে পেলালে। এতিয়া কি কৰিব, পুলিচে আহি নিব আহিছে। পুলিচক আমি কিয় দিম? যোনে মাৰিছে একেবাৰে দুখীয়া মানুহ, সি আহক, কথা দিয়ক, কথা দিব লাগিব। মাকে হাজিৰা কৰে, লোকৰ দোকানলৈ আহিছিলে ছোৱালীজনীক লৈ আহোঁতে এইডোখৰত মানুহ মৰাৰ চিষ্টেম নেকি? মানুহ খোজকাঢ়ি আহিলেও ৰখে, এইডোখৰত গাড়ী ৰখে। ন্যায় পাব লাগে, আমাক ন্যায় লাগে, ন্যায় লাগে, আমাৰ ন্যায় লাগে। বাপেক এটা বেমাৰী, ছোৱালী সেইজনী আছিলে, তাকো সেয়া মাৰি পেলালে। বাপেকক চাবনে এতিয়া, মাকক চাবনে, কোনে চাব এতিয়া? সিহঁতৰ ঘৰত কোনোৱে নাই এতিয়া। বাপেক একেবাৰে সুস্থ আছিলে ইয়াতে।